মই এইটোৱে ক'ব বিচাৰিছোঁ, আজি আপোনালোকৰ মুখেৰে গম পালোঁ যে তেওঁলোকে ডাঙৰ ডাঙৰ ভান লৈ পেলাই বোলে কি কৰিবলৈ যাব? মানে ৰাইজৰ পৰামৰ্শ মতামত ল'বলৈ যাব। আচ্ছা, মই এতিয়া বুজি পালোঁ। তেওঁলোকে যোৱা 10 বছৰ নিজৰ মতে কাম কৰি থাকিলে, এতিয়া কংগ্ৰেছে যে ৰাইজৰ কথা শুনি পেলাই চৰকাৰ আনিম বুলি ক'লে, এতিয়া ভয় খাই পেলাই তেওঁলোকেও ৰাইজৰ মতামত ল'বলৈ যায়। যোৱা 10 বছৰ তেওঁলোকে কি কাম কৰিলে? তেওঁলোকেতো প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ মতে, তাৰমানে তেওঁলোকৰ মতেখিনি যিখিনি সেইখিনি অকল নিজৰ কাৰণে পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিবলৈ আছিলে, কৰাপশ্যন কৰিবলৈ আছিলে। এতিয়া বুজি পাইছে কংগ্ৰেছে ৰাইজৰ পদূলিত যোৱাৰ পিছত যে ৰাইজৰ মতে কাম কৰিব লাগে। এইটো অনুশোচনা হোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। তেওঁলোকে আৰু চেষ্টা কৰক। 126টাহে লাগে, আপোনালোকে কিয় চিন্তা কৰিছে? আমাৰ সমষ্টিবিলাকত আৰু মিয়া বোলা কথাটোও বেয়া কথা। এইটো আমি নিৰ্বাচন আয়োগক ক'ম, তেওঁ সংবিধানৰ শপত লৈ পেলাই এনেকুৱা বেয়া বেয়া কথা কৈ থাকে। এইবিলাক কৈ পেলাই কমিউনেল হেট্ৰেট বঢ়াবলৈ চেষ্টা নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।